মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। আজি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম মানৰ ইংৰাজীৰ 10 নম্বৰ পাঠ শ্ৰী মাধৱদেৱৰ প্ৰশ্ন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5 তাৰ কামখিনি কৰিবলৈ আগবাঢ়িছোঁ। ফিল ইন দ্য ব্লেংকছ, খালী ঠাই ফুৰাব লাগে। বাক্যটো দিয়া আছে, মাজে মাজে জেগা এৰি গৈছে, য'ত মই নীলা চিয়াহীৰে উচিত শব্দটো লিখি লৈছোঁ, কাৰণ সোনকালে হ'ব লাগে, সেইকাৰণে নহ'লে লিখি থাকিলে সময়টো বহুত গুচি যায়। এতিয়া এই নাম্বাৰটো চোৱা। মাধৱদেৱ বিকেম এ ৰেচিডেণ্ট অফ ডেছ ফৰ লং 18 years। বৰপেটাৰ ওচৰৰ গণককুছি, এই ঠাইখনৰ নাম হ'ল গণককুছি, GANAKKUCHI। মাধৱদেৱ বিকেম এ ৰেচিডেণ্ট অফ গণককুছি ফৰ লং 18 years। তাৰপিছত বিটোলৈ আহা। ইন লেটাৰ ইয়াৰ্ছ মাধৱদেৱ শিফটেড টু কোচবিহাৰ। জীৱনৰ শেষৰ সময়ছোৱাত, শেষৰ বছৰবিলাকত মাধৱদেৱ ক'লৈ গুচি গৈছিল? কোচবিহাৰলৈ। KOCHBEHAR। চি মাধৱদেৱ এষ্টাব্লিছড হেজ ক্ষেত্ৰা ইন কোচবিহাৰ। মাধৱদেৱে কোচবিহাৰত এখন সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল। সেই সত্ৰখনৰ নাম ইয়াই খালী জেগাডোখৰত লিখিব লাগে। সেই সত্ৰখনৰ নাম আছিল ভেলাডাংগা, BHELADANGA। মাধৱদেৱ এষ্টাব্লিছড ভেলাডাংগা ক্ষেত্ৰা ইন কোচবিহাৰ। ডি মাধৱদেৱ কম্প'জড 191 ডেছ এ কাইণ্ড অফ ডিভ'চনেল ছং। এইটো 191টা কি লিখিছিল? ডিভ'চনেল ছং, তাৰমানে বৰগীত। ইয়াত বৰগীতৰ কথা কৈছে। যিহেতু বৰগীত এটা নহয় 191টা, 191, সেইকাৰণে আমি ইয়াক প্লুৰেল ফৰ্মত লিখিছোঁ। তাৰপিছত ই ৰামদাস ৱাজ মাধৱদেৱছ ডেছ। মাধৱদেৱৰ কোন আছিল? ৰামদাস, ব্ৰাদাৰ ইন ল। এই ঠাইখিনিত আমি লিখিম ব্ৰাদাৰ ইন ল। তাৰপিছত এফটোত মাধৱদেৱ ট্ৰান্সলেটেড ডেছ অৱ দ্য ৰামায়ণ। ৰামায়ণৰ কোনটো পাৰ্ট তেওঁ লিখিছিল? সেইটো আমি সকলোৱে জানো যে মাধৱদেৱ ট্ৰান্সলেটেড আদিকাণ্ড অৱ দ্য ৰামায়ণ। আদিকাণ্ড অৱ দ্য ৰামায়ণ। জি দ্য ডিবেট বিটুইন শংকৰদেৱ এণ্ড মাধৱদেৱ ৱাজ এবাউট দ্য চেক্ৰিফাইচ অফ এনিমেল। এবাউট দ্য চেক্ৰিফাইচ অফ এনিমেল, বলি বিধান, জীৱ জন্তু বলি দিয়ালৈ তেওঁলোকৰ তৰ্ক হৈছিল। সেইকাৰণে এইটো চেক্ৰিফাইচ অফ এনিমেল হ'ব, ANIMAL। এনিমেল মানে জীৱ জন্তু। তাৰপিছত এইচটোত আছে দ্য মষ্ট ব্ৰিলিয়েণ্ট ৱৰ্কছ অফ শ্ৰী মাধৱদেৱ আৰ ডেছ এণ্ড ডেছ। ইয়াত দুখন পুথিৰ নাম লিখিব লাগে, যি দুখন পুথি মাধৱদেৱৰ সৰ্বোচ্চ সাহিত্যকৰ্মৰ সৰ্বোচ্চ চানেকি, আটাইতকৈ ভাল উৎকৃষ্ট নিদৰ্শন। নামঘোষা, NAAM-GHOSA, নামঘোষা। এণ্ড ৰত্নাৱলী, কেপিটেল RATNAWALI। মাধৱদেৱ দ্য most brilliant works of শ্ৰী মাধৱদেৱ আৰ নামঘোষা এণ্ড ৰত্নাৱলী। তাৰপিছত কীৰ্তন ঘোষা ইজ দ্য কালেকশ্যন অফ ভাৰ্চেছ। কীৰ্তন ঘোষা সেই পদ্যসমূহৰ এটা সংগ্ৰহ, যি পদ্যবিলাক কোনে লিখিছিল? কম্প'জড বাই, কোনে ৰচনা কৰিছিল? ৰচনা কৰোঁতাজনৰ নাম লিখিব লাগে। এতিয়া আমি জানো যে এয়া অন্য নহয়, শ্ৰী শংকৰদেৱ। শ্ৰী শংকৰদেৱ। কীৰ্তন ঘোষা ইজ দ্য কালেকশ্যন অফ ভাৰ্চেছ কম্প'জড বাই শ্ৰী শংকৰদেৱ। কীৰ্তন ঘোষা শংকৰদেৱে লিখা পদ্যসমূহৰ সংকলন।
মাধৱদেৱ ডাইড ইন দ্য ইয়েৰ কোন চনত মৃত্যু হৈছিল 1596 মাধৱদেৱৰ মৃত্যু হৈছিল ইহলীলা সম্বৰণ কৰিছিল তেওঁ 1596 এডি এট দ্য এজ অফ 107 তেওঁৰ বয়স কিমান আছিল মৃত্যুৰ সময়ত 107 বছৰ এতিয়া শেষৰটো চোৱা দ্য ডিবেট বিটুইন শ্ৰী শংকৰদেৱ এণ্ড মাধৱদেৱ টুক প্লেচ এট ক'ত তৰ্ক হৈছিল সেই যে মাজুলীৰ গাঁওখনত প্ৰথম লগ পাইছিল তাতেইতো তৰ্ক হৈছিল গতিকে আমি সেই গাঁওখনৰ নাম লিখিব লাগিব ধুৱাহাটা বেলগুৰি ভিলেজ ইন মাজুলী মই ভাবোঁ এই শব্দকেইটা তোমালোকে লিখিব পাৰিবা আৰু লিখি ল'বা তোমালোকৰ কিতাপত লিখা বহীত লিখা য'ত লিখা কিতাপত কিন্তু লেতেৰা নকৰিবা কিতাপত লিখিলে তোমালোকে পেঞ্চিলেৰে লিখিবা এতিয়া আমি আহোঁ প্ৰশ্ন নম্বৰ 6 লৈ 6তনো কি আছে আমি চাওঁ প্ৰশ্ন নম্বৰ 6ত আছে some words are given in column A এইটো কলম A ইয়াত কিছুমান শব্দ দিয়া আছে choose their meanings from the words given in column B আৰু কলম B এইফালে তাৰ অৰ্থবিলাক দিয়া আছে এতিয়া এইফালৰ লেফ্ট সাইডৰ শব্দটোৱে ৰাইট সাইডৰ মিনিংটোৰ লগত মিলাব লাগে এতিয়া তোমালোকে চোৱা sacrifice মানে কি বলি নহয় জানো তাৰমানে অফাৰিং অফ সামথিং টু গড পেঞ্চিল লোৱা আৰু পেঞ্চিলেৰে ইয়াক মিলাই যোৱা sacrifice কাৰ লগত মিলিব এই 2 নম্বৰটো অফাৰিং অফ সামথিং টু গড ভগৱানলৈ আগবঢ়োৱা কিবা এটা বস্তু শিফট মানে হৈছে পৰিৱৰ্তন কৰা এতিয়া চেঞ্জ অফ পজিশ্যন শিফটটো ক'ৰ লগত হ'ব 1 2 3 4 4 নম্বৰটোৰ লগত ওপৰৰ ফালৰ 4 নম্বৰটোৰ লগত হ'ব চেঞ্জ অফ পজিশ্যন তাৰপিছত 3 নম্বৰটো আহিলে গুৰু GURU গুৰুৰ অৰ্থ হৈছে এ ৰিলিজিয়াছ লিডাৰ এজন ধৰ্মীয় নেতা এইটোৰ লগত এইটো মিলাই দিয়া এতিয়া ট্ৰান্সলেট TRANSLATE ট্ৰান্সলেট মানে আমি অলৰেডি কৈছোঁ যে তেওঁ আদিকাণ্ড ৰামায়ণখন কি কৰিছিল সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল গতিকে অসমীয়ালৈ অনুবাদ কৰা মানে কি সংস্কৃতৰ পৰা ভাষাটো বদলাই পেলাইছিল গতিকে ইয়াক আমি লিখিব লাগিব চেঞ্জ অফ লেংগুৱেজ ট্ৰান্সলেট মানে চেঞ্জ অফ লেংগুৱেজ এতিয়া তাৰ পিছৰ শব্দটো চোৱা DISCIPLE ডিচাইপলৰ অৰ্থ হৈছে এ ফলোৱাৰ অৱ এ গুৰু গুৰুৰ শিষ্যক কি বুলি কয় ফলোৱাৰ গুৰুৰ শিষ্যক কোৱা হয় ডিচাইপল মানে হৈছে শিষ্য তাৰপিছত ছাত্ৰা SATRA ছাত্ৰা এ হলি প্লেচ ফৰ বৈষ্ণৱাইট এক্টিভিটিজ বৈষ্ণৱ ধৰ্মৰ কাম কাজবোৰৰ কাৰণে থকা এডোখৰ ধৰ্মীয় স্থান হৈছে এই সত্ৰ তোমালোকে শুনিছা নিশ্চয় মাজুলীত যে বহুত সত্ৰ আছে বৰপেটাতো আছে বহুত ঠাইত আছে অসমৰ বিভিন্ন ঠাইত তাৰপিছত আহিলে বৰগীত আমি জানো সকলোৱে ডিভ'চনেল ছংছ ওপৰৰ পৰা 3 নম্বৰটো ডিভ'চনেল ছংছ BORGEET বৰগীত তাৰপিছত ভাৰ্ছ মানে হৈছে পয়েটিক লাইন পদ্য ভাৰ্ছ মানে হৈছে পদ্য বা পয়েটিক লাইন আৰু শেষৰটো হ'ল FAME ফেম মানে হৈছে বিইং ন'ন টু অল ফৰ গুড কজ সকলোৰ মাজত জনাজাত হোৱা কিহৰ কাৰণে কোনো ভাল কামৰ কাৰণে তেতিয়া তাক আমি কি বুলি কওঁ যশস্যা বা ফেম এতিয়া মই ভাবোঁ তোমালোকৰ এইখিনিতে এইটো পাঠ সম্পূৰ্ণ যিহেতু হৈছেই গতিকে তোমালোকে এইখিনি কাম কৰি পেলাবা আৰু মতামত দিবা কেনেকুৱা লাগিল বুজি পাইছানে নাই কিবা আশা আছে নেকি যদি ভাল লাগিছে তোমালোকৰ বন্ধু বান্ধৱৰ লগত ইয়াক শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবলৈ নাপাহৰিবা
আজিলৈ এৰিছোঁ নহ'লে, ধন্যবাদ।